নমস্কাৰ, মই নীনা বৰুৱা আৰু সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা জনাই মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। যিহেতু মাঘ বিহু আহি আছে, সেইকাৰণে সকলোৰে ঘৰত বিহুৰ আগৰ পৰাই প্ৰস্তুতি চলোৱা হয় বিহুৰ কাৰণে। আৰু সেইদৰে আমাৰ ঘৰতো বিহু সৰুকৈ প্ৰস্তুতি চলোৱা হৈছে। আৰু এয়া আমাৰ ঘৰলৈ ৰাতিপুৱাই আহিলে আমাৰ ঘৰৰ ওচৰত আইতা এগৰাকী আৰু খুৰী এগৰাকী পিঠা খুন্দিবৰ কাৰণে। আৰু আইতাহঁত যোৱাৰ পাছতে আহিলে আমাৰ সৰু পেহীহঁত পিঠা খুন্দিবৰ কাৰণে, আৰু সৰু পেহীৰ লগত বাও আহিছে। এয়া বা আৰু মায়ে ঢেঁকী দি দিছে, বায়ে পিঠা চালি আছে আৰু বায়ে বৰ ধুনীয়া পিঠা বনায়। এয়া মায়ে তিলৰ খোলা দিয়া পিঠা বনাইছে আৰু লগতে নাৰিকলৰ বনাইছে। আৰু এয়া আইতাই বনাইছে গুৰৰ। আৰু এয়া পিঠাসমূহ ধুনীয়াকৈ তৈয়াৰ হৈ গৈছে। আৰু এয়া ৰাতিপুৱাই ওচৰৰ দাদাহঁতে মাছ ধৰি আছিলে পুখুৰীত বিহুত খাবৰ কাৰণে। আৰু এয়া মই মাছ ধৰা চাই আহি ভাবিলোঁ কেক এটা বনাওঁ। মই আগত কেক বনাই পোৱা নাই, ফাৰ্ষ্ট টাইম বনাইছোঁ এইবাৰ। আৰু মই ইউটিউবৰ পৰা চাই বনাবলৈ লৈছোঁ, যিহেতু মই নাজানো। কেনেকুৱা হয় বনাই হোৱাৰ পিছতহে গম পাম। আৰু এয়া মই দেখিবলৈ ধুনীয়া হ'বৰ কাৰণে ওপৰত বাদাম দি দিছোঁ। रुको जरा सबर करो। আৰু এয়া মোৰ কেকটো তৈয়াৰ হৈ ঠিক এনেকুৱা আকৃতি লৈছে। একো নাই, মানে ফাৰ্ষ্ট টাইম কিবা কৰিলে এনেকুৱা হয়েই। নেক্সট টাইম মই ভাল কৰিবলৈ ট্ৰাই কৰিম, যাতে আকৌ এনেকুৱা আকৃতি ল'ব লগা নহয় কেকৰ। আৰু এয়া বায়ে বনোৱা কেক হয়, লৈ আনিছিলে। আৰু এয়া হাঁহৰ মাংস খৰিকাত দিছে ভাইটিয়ে। এয়া ককা বহি আছে, আৰু এয়া মায়ে হাঁহৰ মাংস বনাই আছে। এয়া মই বনাবলৈ লৈছোঁ দাইলৰ চাটনি। এয়া মোৰ সৰু পেহী ছোৱালী চুনু। আৰু আজি আমাৰ ভাত সাজৰ লগত এয়া ফ্ৰাই মাছ, জহা চাউলৰ ভাত, নেমু, পিঁয়াজ, জলফাই আচাৰ, হাঁহৰ খৰিকাত দিয়া, খৰিচাৰ আচাৰ, জলকীয়া, দাইলৰ চাটনি, বাঁহগাজৰ আচাৰ, আৰু এয়া আমলখি আচাৰ। এয়া বৰা চাউলৰ চেৱা দিয়া, আৰু এয়া হাঁহৰ মাংস, এয়া মাটিমাহৰ দালি, আৰু এয়া মাছ। এইফালে সৰু ককা আৰু পেহাই ধুনীয়াকৈ খাই আছে। এয়া পি। এয়া পোৱা আৰু চুনু। এয়া ধীৰাজ, ভাইটি আৰু মৃন্ময়। এইফালে মায়ে ধুনীয়া হাঁহি এটা লৈ ভাত খাই আছে। ভাত খাই হোৱাৰ পাছত এইবাৰ চুনুৱে কৰিবলৈ লৈছে ডান্স। এয়া চুনুৱে সুন্দৰভাৱে অকলে অকলে নৃত্য প্ৰদৰ্শন কৰি আছে। এইবাৰ চুনুৱে ডান্স কৰিবলৈ লৈছে মাইনা গানত। এয়া মাইনা এনেকুৱা নহয়, মাইনা এনেকুৱা নহয়, আৰু আমাৰ চুনু এনেকুৱা নহয়। এইবাৰ আহিলোঁ মই কনেং গানত নাচিবলৈ। এয়া চুনুৱে মই নাচিছোঁ কনেঙত। আৰু সকলোৱে যেতিয়া নাচি আছে টিকননো কিয় ৰৈ থাকিব, এইবাৰ টিকনিও নাচিলে এপাক বিহু বুলি। এয়া সৰু আইতা আৰু বৌ বাৰ মুখত এটা ধুনীয়া হাঁহিলে বহি বহি নাচিবলৈ লৈছে। এয়া পোৱা আৰু চুনু দুয়োটাই ধুনীয়াকৈ নাচি আছে অকলে অকলে। আৰু এইফালে ৰাতিপুৱা 6টা বজাত আমাৰ মেজিটো জ্বলোৱা হৈছে। এয়া আমাৰ মেজি সুন্দৰকৈ জ্বলি আছে, আৰু আমাৰ ভাইটিয়ে জ্বলালে মেজিটো। যিহেতু আজি বিহু, সেইকাৰণে ৰাতিপুৱা চাহৰ লগত এয়া তেল পিঠা, লাড়ু, গুৰৰ আৰু নাৰিকলৰ খোলা দিয়া পিঠা, আৰু এয়া ৰঙা আলু।
আৰু এইফালে চুনুৱে সোৱাদ লৈ লৈ ৰঙা আলু খাই আছে। এতিয়া আমি যিহেতু খোজকাঢ়িবলৈ আহিছিলোঁ দেখুৱাইছিলোঁ, তাৰপাছত এতিয়া গৈ আছোঁ আৰু এতিয়া মানে ঘৰলৈ যাওঁ। ব'লক তেনেহ'লে। আজি খুৰাহঁত আহিছে আৰু ইয়াক খুৰাহঁতৰ কাৰণে চাহ। এয়া খুৰা কথা পতাত ব্যস্ত হৈ আছে। খুৰা, খুৰী আৰু চুমু আহিছে, মানে খুৰাৰ ল'ৰাটো। এয়া চুমু। এয়া বাহঁতে ৰ'দত বহি বগৰী জুতি লৈ আছে। আৰু এয়া পিয়ে কথা পাতি পাতি বগৰী খাই আছে। বগৰী খাই হোৱাৰ পাছত এইবাৰ সকলোৱে খেলিবলৈ ল'লে চকী খেল। আৰু এইফালে বায়ে ফোনত ব্যস্ত হৈ চকী খেল খেলাৰ আনন্দ লৈছে। সকলোৱে সুন্দৰকৈ নাচি নাচি খেলি আছে। আৰু বায়ে এতিয়া দৌৰিবলৈ লৈছে। এয়া দৌৰিছে কিন্তু হ'লেও নোৱাৰিলেগৈ, আউতে গ'ল। আৰু এইফালে মই খেলিবলৈ লৈছোঁ এইবাৰ টেকেলি ভঙা খেল। আৰু বায়ে মোক এতিয়া ঘূৰাই ঘূৰাই টেকেলিটো ভাঙিবলৈ আগবঢ়াই দিছে। এয়া মই গৈ আছোঁ, খালি টেকেলি কৈছে মই বিচাৰি পোৱা নাই। আছে টেকেলিটো এফালে আৰু মই গৈ আছোঁ এফালে। আৰু মই টেকেলিটো ফালে নগৈ গৈ আছোঁ এফালে। আৰু মই টেকেলিটোৰ ওচৰতে ঘূৰি ফুৰিছোঁ, কিন্তু মই টেকেলিটো দেখি পোৱা নাই। আৰু এইফালে মই টেকেলিত মাৰিবলৈ লৈছোঁ, কিন্তু মই এতিয়া কোনফালে মাৰোঁ নাপাওঁ আৰু কনফিউজ হৈ গৈছোঁ। আৰু এইফালে মই মাৰি দিলোঁ, কিন্তু নপৰিলে টেকেলিত। আৰু এইফালে মায়ে দিছে, মায়েও নোৱাৰিলে। সেয়া নিবেদিতা আইতাও নোৱাৰিলে। নৃত্য খুৰাই পাৰিম বুলি আগবাঢ়ি আহিছিলে, কিন্তু নোৱাৰিলে। এইবাৰ আহিলে পেহী আইতা আগতীয়াকৈ জোখ লৈ থৈছে যদিও নোৱাৰিলে। আৰু এয়া পেহী আইতাই লাখুটি লৈ আগবাঢ়ি আহিছে। এয়া পেহী আইতা আহি আছে। এয়া খোজৰ জোখ লৈ লৈ আহি আছে, কিন্তু পেহী আইতাই হ'লেও নোৱাৰিলে। এয়া মাৰিছে, কিন্তু নোৱাৰিলে। খেলি হোৱাৰ পিছত এয়া সকলোলৈকে আইতাই জলপান ৰেডি কৰিছে। আৰু এয়া ৰাতিলে ককাই বৰা চাউলৰ চুঙা পৰি আছে, বাহঁতে খাম বুলি কৈ আছিলে। আৰু এই চুঙে মই এইবাৰ ডান্স কৰিবলৈ ল'লোঁ। সকলোৱে জোৰ কৰি আছিলে, সেইকাৰণে ময়ো এপাক নাচি দিলোঁ। এইবাৰ আহি সৰু পেহী আইতা আৰু বা আৰু পেহী আইতাই খুব সুন্দৰকৈ নৃত্য প্ৰদৰ্শন কৰি আছে। এইবাৰ আহিলে আমি ৰাতি 11টা বজাত নিবেদিতা আইতাৰ ঘৰলৈ বিহু খাবলৈ বুলি। আৰু এয়া নিবেদিতা আইতাৰ সৰু আইতা, আৰু এইফালে পেহী আইতাৰ কাষতে সৰু ককাইও নাচি আছে। আৰু এইফালে দুলুমণি খুৰী আৰু মাণিক খুৰা আহিছে। আজি বোলে মাণিক খুৰাই আমাক খানা এটা দিব বিহুৰ শেষৰ দিনা। এইফালে বাই খুব মনোযোগ দি পনীৰ বনাই আছে। আৰু বাক বোলে ধনিয়া লাগে, আৰু এয়া চুনুৱে ধনিয়া ছিঙি আছে। এইফালে পনীৰ ৰেডি হৈ গ'ল, বায়ে বনাইছে, এয়া খুব সুন্দৰকৈ বনাইছে। আৰু এইফালে মায়ে বনাইছে গাহৰি মাংস। এয়া বুট দি কিবা জ্বলা ভাজি বনাইছে। আৰু আইতা গৈছিলে নামঘৰলৈ, আৰু এয়া প্ৰসাদ আনিছে। এইফালে চালাড, যিটো মই বনাইছোঁ। এয়া দোৰোণ বন। আৰু এয়া কবিতাই খুব ধুনীয়াকৈ বনাই আছে। এয়া পেপে পপকৰ্ণ, আৰু এয়া মাখানা ৰেডি। আৰু ইফালে পেহা, সৰু ককা আৰু দাদাই খুব সোৱাদ লৈ লৈ খাই আছে। এইফালে আমি আহিছিলোঁ আমলখি খাবলৈ, যিটো এতিয়া চুনুৱে পাৰিব পৰা নাই ওখৰ হোৱাৰ কাৰণে। আৰু আমলখি লৈ কথা পাতি পাতি দুয়োজনীয়ে ঘৰলৈ গৈ আছোঁ। আৰু এইফালে বা আৰু চুনুহঁতৰ ঘৰলৈ যোৱা সময় আহি গ'ল। এয়া চুনুৱে দুখ মনেৰে মোনা লৈ লৈ ঘৰলৈ গৈ আছে। আৰু এইটো মোৰ আছিলে ইউটিউবৰ প্ৰথমটো ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।